বিটিচি চুক্তি ভংগৰ দাবী জনাইছে ৫টাকৈ সংগঠনে। প্ৰস্তাৱিত বড়োলেণ্ডৰো বিৰোধিতা কৰিছে সংগঠনকেইটাই। তেওঁলোকৰ অভিযোগ বিটিচি অঞ্চলত অবড়োসকল সুৰক্ষিত নহয়। বড়ো চুক্তিৰ বিৰোধিতা কৰি ৫টা সংগঠনে বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। সন্মিলিত অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসমীয়া ঐক্য মঞ্চ অসম, অজনজাতি ছাত্ৰ সন্থা, সচেতন গণমঞ্চ অসম, সদৌ অসম গৰীয়া যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। সংগঠনকেইটাই অভিযোগ কৰে বিটিচি অঞ্চলত অবড়োসকলৰ মৌলিক অধিকাৰ খৰ্ব হৈছে আৰু চৰকাৰে এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নাই। বিটিচি অঞ্চলৰ অবড়োসকলৰ অধিকাৰ সুৰক্ষিত নহ'লে জংগী আন্দোলন কৰিব বুলিও প্ৰকাশ কৰে সংগঠনকেইটাৰ নেতৃবৃন্দই। বিটিচি চুক্তি ভংগ কৰিবলৈ দাবী জনাই অজনজাতি ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি হালৈয়ে কয়, আজি আমি বিটিচি চুক্তি ভংগৰ দাবীত আমি সদৌ অসম অজনজাতীয় ছাত্ৰ সন্থা, সদৌ অসমীয়া ঐক্য মঞ্চ, সচেতন গণমঞ্চ, অসমীয়া গৰীয়া যুৱ ছাত্ৰ পৰিষদে লগ লাগি যৌথভাৱে আমি আজি অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই অনশনৰ প্ৰথম আমাৰ কাৰ্যসূচী আজি যৌথভাৱে, আৰু এই কাৰ্যসূচীৰে আমি চৰকাৰক, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, যদিহে তেওঁলোকে আমাৰ এই গণতান্ত্ৰিক আন্দোলনটো বুজি নাপায়, যদিহে আমাৰ এই বিটিচি চুক্তি যদি ভংগ কৰা নহয়, আমাৰ যি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ যদি বড়োলেণ্ডত বিটিচিত যদি আমাৰ মৌলিক অধিকাৰ যদি ৰক্ষা কৰা নহয়, ভূমি সম্পত্তিৰ অধিকাৰ, তেতিয়াহ'লে আমি সদৌ অসম অজনজাতীয় ছাত্ৰ সন্থাৰ সৈতে গোটেইকেইটা যি আমি সংগঠন আজি যৌথভাৱে বহিছোঁ, এই গোটেইকেইটা সংগঠনে আমি যৌথভাৱে আমি তেজ দি হ'লেও গাৰ শেষ বিন্দু তেজ টকালৈকে আমি যুদ্ধ কৰি যাম। আৰু তেজ দি হ'লেও কিন্তু আমাৰ ৰক্ষা, আমাৰ অধিকাৰ, আমাৰ সাব্যস্ত কৰি মৌলিক অধিকাৰ, অবড়োসকলৰ মৌলিক অধিকাৰ আমি ৰক্ষা কৰাৰ কাৰণে আমি আজি সংকল্পবদ্ধ, দৃঢ় প্ৰতিজ্ঞ। আৰু আমি ইয়াৰ পিছতে, পূজাৰ পিছতেই যদি চৰকাৰে আমাৰ ব্যৱস্থা নকৰে, পূজাৰ পিছতে আমি যৌথভাৱে এলানি জংগী আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ যি দাবী, এই দাবীৰ প্ৰতি সন্মানজনক, অবড়োসকলৰ প্ৰতি সন্মানজনক, অসমীয়া জাতিৰ প্ৰতি সন্মানজনক। বিটিচি চুক্তি ভংগ কৰি আৰু অসমক ভাগ ভাগ কৰিবলৈ দিয়া নহ'ব। গতিকে ইয়াক যদি ভংগ কৰা নহয়, তেতিয়াহ'লে অনাগত দিনত এই অসমৰ গোটেই অসম কিন্তু ৰক্তাক্ত হ'ব। গতিকে তাৰ কাৰণে কেৱল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব বুলি আজি আমি সকীয়াই দিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।